একেৰাহে তিনিটা কাৰ্যকাল শাসনত থকা কংগ্ৰেছৰ প্ৰতি জনতাৰ মোহভংগ ঘটিল কিয় পুনৰবাৰ জনতাই কংগ্ৰেছক নিবিচাৰে জনতাৰ মোহভংগ ঘটাৰ আঁৰত কংগ্ৰেছৰে জনপ্ৰতিনিধি অভিযোগ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ যদি অসম বিধানসভাত যদি আমি বিজেপিক সঠিক ৰূপত আক্ৰমণেই কৰিব নোৱাৰোঁ সঠিক ৰূপত জবাবদিহি কৰিব নোৱাৰোঁ সঠিক ৰূপত সমালোচনা কৰিব নোৱাৰোঁ মাত পাতিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ মানুহে আমাক কিয় শাসনৰ গাদী দিব অসম বিধানসভাৰ মজিয়াত বিৰোধী দলপতিৰ ভূমিকা অতি নিম্নমানৰ দুৰ্বল হতাশাজনক বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীৰ ভূমিকা প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কঠোৰ সমালোচনাৰ পাছত এবাৰ চৌধুৰীৰ বিৰুদ্ধে সৰব শিৱসাগৰৰ বিধায়ক অখিল গগৈ দলৰ পৰা সমালোচনা কৰিলে যে আপুনি যিধৰণে ভূমিকা ল'ব লাগিছিল সেইধৰণে ভূমিকা লোৱা নাই তেতিয়া তেওঁ মোৰ ওপৰত দুখটো জাপি দি ক'লে যে অখিল গগৈয়ে আউট অফ দ্য ৱে গৈহে এইবিলাক কাম কৰে আমি এইটো নকৰোঁ আমি নিয়ম মতে চলোঁ এতিয়া নিয়ম মতে চলাৰ কাৰণে অসমৰ মানুহৰ উপকাৰ হৈছে নে নিবুকা চামোন হৈ থকাৰ কাৰণে অসমৰ মানুহৰ লোকচান হৈছে সেই কথাটো অসমৰ মানুহে বিবেচনা কৰিব লাগিব এদিন পূৰ্বে অখিল গগৈৰ বিৰুদ্ধে ৱাজিদ আলী চৌধুৰীয়ে আনিছিল কেতবোৰ গুৰুতৰ অভিযোগ বিধানসভাৰ মজিয়াত যধে মধে কথা কয় অখিল গগৈ নীতি বৰ্হিভূতভাৱে মাত মাতি খেদা খায় বিধানসভাৰ পৰা অখিল গগৈৰ নিচিনা যধে মধে মাত মাতা নাই কাৰণ কথাৰ ওপৰত কথা সেইটো পাৰ্লামেণ্ট প্ৰেক্টিছত তেনেকুৱা ছিষ্টেম নাই তেওঁ ছিষ্টেমৰ ওপৰত গৈ পেলাই মাত মাতে যাৰ ফলত তেওঁক উলিয়াইও দিয়া হয় কিন্তু আমি সেই ধৰণৰ মাত মাতা নাই কিন্তু আমি নিয়মিতভাৱে আমি প্ৰত্যেকটো ডিভাইজত আমি আনিছোঁ ৱাজিদ আলী চৌধুৰীৰ এনে সমালোচনাৰ পিছতে বিৰোধী দলপতিৰ পূৰ্বে কঠোৰ অখিল গগৈ ৰাজ্যৰ লক্ষ লক্ষ লোকে চাই আছে অসম বিধানসভাত কোনে কি ভূমিকা পালন কৰিছে পিছে দুৰ্বল হতাশজনক কংগ্ৰেছৰ স্থিতি দুৰ্বল বিৰোধীৰ এনে ভূমিকাৰ পিছত কিয় ৰাইজে ভোট দিব কংগ্ৰেছক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ প্ৰশ্ন অখিল গগৈ গৌৰৱ গগৈ ডাঙৰীয়াক এটাই কথা ক'ব খোজোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ কংগ্ৰেছ দলৰ এই দুৰ্বল ভূমিকাৰ পাছত আমি কেনেকৈ বিজেপি দলক পৰাভূত কৰিব পাৰিম ভৱিষ্যতে যদি অসম বিধানসভাত যদি আমি বিজেপিক সঠিক ৰূপত আক্ৰমণেই কৰিব নোৱাৰোঁ সঠিক ৰূপত জবাবদিহি কৰিব নোৱাৰোঁ সঠিক ৰূপত সমালোচনা কৰিব নোৱাৰোঁ মাত পাতিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ মানুহে আমাক কিয় শাসনৰ গাদী দিব সেয়ে সময় থাকোঁতে বিৰোধীৰ সঠিক ভূমিকা পালন কৰিবলৈ গৌৰৱ গগৈৰ জৰিয়তে বিৰোধী দলপতিলৈ আহ্বান অখিল গগৈ নহ'লে বীৰবলৰ সাধুটোৰ দৰে ৱাজিদ আলী চৌধুৰী মাথো দীঘলীয়া আচাকি সামৰিব লাগিব দায়িত্ব বিৰোধী দলপতিৰ বিৰুদ্ধে অহা এনে অভিযোগৰ পাছত দলীয় হাইকমাণ্ডে এতিয়া কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব মলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট